এটা ঘৰত মাক দেউতাক দুজনী ছোৱালী সহ জ্বলাই দিছে। বহাগৰত যিজন প্ৰাৰ্থী দিছে সেইজন মোৰ দেউতা সাংবাদিক কমলা শইকীয়াৰ হত্যাৰ লগত জড়িত। মই যে কথাখিনি কৈছোঁ, মই পৃথিৱীৰ শান্তিৰ কাৰণে কৈছোঁ। আমাক যুদ্ধ নালাগে, আমাক বুদ্ধ লাগে। মোক নৰকলৈ মাতিলেও মই নৰকলৈ গৈ মই কথা কওঁ। তুমি যুদ্ধ কৰিবলৈ মোৰ লগত বিচাৰিছা, তুমি মোক এখন তৰোৱাল লৈ দি দিব লাগিব, তুমিও এখন ল'ব লাগিব, তেতিয়াহে আমি সমকক্ষ হ'ম। ইয়াত এটা অসমীয়া জাতি আছিল বুলি আঁৰি দিলে হৈ যায়। কালি পৰহিতো কংগ্ৰেছীসকলক এটা নতুন শব্দ দিছে, কং জেপি। ময়ে কৈছোঁ কং জেপি, আৰু বহুতে কোনো কৈছে। সময়ত যেতিয়া চিনেমা বন্ধ হৈ গৈছিলে মই ভাবিছিলোঁ মই গাড়ীয়ে চলাম আৰু মই ভাল ড্ৰাইভাৰ। এতিয়া সাংবাদিকসকলৰো নিজস্বতা সকলোৰে ৰৈছেগৈনে? স্বাগতম জনাইছোঁ এটা নতুন পডকাষ্টলৈ। আৰু আজি মোৰ লগত উপস্থিত আছে এগৰাকী বিশেষ অতিথি। আপোনালোকে ইতিমধ্যে থাম্বনেইল দেখি গম পাইছে, আৰু মোৰ সৌভাগ্য যে তেখেত আজি আহি আমাৰ পডকাষ্টৰ মজিয়াত উপস্থিত হৈছেহি। আৰু তেখেত হৈছে ডক্টৰ আকাশী তৰা শইকীয়া বাইদেউ। আৰু তেখেতৰ বিষয়ে মই বিশেষ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। একাধাৰে তেখেতে বহুতো বৃত্তিৰ লগতে জড়িত, মডেলিঙৰ পৰা আৰম্ভ কৰি, অভিনয়ৰ পৰা আৰম্ভ কৰি, আৰু সাংবাদিকতাৰ পৰা আৰম্ভ কৰি লিখা মেলা কৰাৰ লগতে তেখেতৰ ইতিমধ্যে কেইবাখনো গ্ৰন্থও প্ৰকাশ পাইছে। আৰু তেখেতৰ সৈতে আজি কিছু কথা পাতিম, যথেষ্ট কথা পাতিবলগীয়া হৈছে। আৰু বাইদেউক লগ পাবলৈ সাধাৰণতে বহুত জটিল হয়। আপুনি আজি অহাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু প্ৰথমতে খবৰ খাতি কওক, কেনেকুৱা চলি আছে আপোনাৰ? ভাল চলি থকা নাই, দেখিছাই নিশ্চয়। মানে এইকেইদিন যথেষ্ট এটা কষ্টৰ মাজতে আছে সমগ্ৰ অসম। যোৱা ছমাহে যথেষ্ট মানুহৰ মনত যথেষ্ট প্ৰশ্নৰ উদয় হৈছে। তথাপিতো ভালে শান্তিৰে থাকিবলৈ চেষ্টা কৰিছোঁ, মানুহৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। যোৱা বহুত বছৰ মই পডকাষ্টত অহাই নাছিলোঁ, বহুতে বেয়াও পাইছিলে। এই বছৰ এইটো মাহ মানে মানুহে বিচাৰিছে, মই ভাবিলোঁ যে কথাবিলাক আদান প্ৰদান কৰিব লাগে নহয়, সেয়ে আহিলোঁ। আৰু আপুনি ভাবিছে নেকি যে কথা কোৱাৰ প্ৰয়োজনীয়তা আহিছে? হয়, মানে কথাবিলাক এনেকুৱা, কেতিয়াবা তুমি নীৰৱতাই এটা ভাষা, আৰু কেতিয়াবা যেতিয়া নীৰৱতাৰ ভাষাটো মানুহে নুবুজে, তেতিয়া তুমি যেতিয়া সত্যৰ কথা আহি পৰে, ন্যায়ৰ কথা আহি পৰে, তেতিয়া তুমি নীৰৱ হৈ থকাটো, চাইলেণ্ট হৈ থকাটো অসত্যৰ পক্ষ লোৱাটো বুজায়। গতিকে তুমি সকলো সময়তে তুমি শান্তিপ্ৰিয়, অৰাজনৈতিক, নিৰপেক্ষ হ'লেও কেতিয়াবা হয়তো পৰিস্থিতি আৰু পৰিৱেশে সেই সুযোগ নিদিয়ে, তেতিয়া তুমি তোমাৰ কথাখিনি ৰাইজৰ মাজত ক'ব লাগিব। ক'ব নোৱাৰিলে তুমি গান গালা, গানত যদি তুমি সন্তুষ্ট নোহোৱা তুমি কবিতা লিখিলা, কবিতা যদি সন্তুষ্ট নোহোৱা কিতাপ লিখিলা। মুঠতে তোমাৰ এক্সপ্ৰেশ্যন অফ ইয়ৰ চেল্ফ ইজ বেলেগ ধৰণৰ মিডিয়াম। কথা পতাটো এটা মিডিয়াম। এতিয়া বৰ্তমান আপুনি যিহেতু ক'লে কথা কোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে, আপুনি কি দেখিছে বৰ্তমান সময়ৰ পৰিৱেশটো? এতিয়া চোৱা, কালি পৰহিলৈকে ভোটদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, নিৰ্বাচন আৰম্ভ হ'ব। বিভিন্ন ঠাইত বেলেগ ধৰণৰ নেৰেটিভছৰ সৃষ্টি হৈছে। আটাইতকৈ দুখ লগা নেৰেটিভটো হৈছে ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স। তোমাৰ শিৱসাগৰত যিজন প্ৰাৰ্থী দিছে সেইজন মোৰ দেউতা সাংবাদিক কমলা শইকীয়াৰ হত্যাৰ লগত জড়িত এজন মানুহ। তেওঁৰ নামটো কৰ্মৰ প্ৰয়োজনেই নাই, চবেই জানে। সেইটোৱে মোক যথেষ্ট খং, দুখ, ক্ষোভ দিছে। আৰু মই সৰু পষ্ট এটা লিখি ক্ষোভটো জনাইছিলোঁহে, কিন্তু যেনেকৈ মানুহ উদগীৰণ হৈছে, যেনেকৈ নেৰেটিভছবিলাক আহিছে, যেনেকুৱা বিভিন্ন বিভৎস কাহিনী, মই নিজকে প্ৰশ্ন কৰিছোঁ যে ইমান ৩৫ বছৰে মানুহবিলাক ইমান ভয়ত আছিলেনে? আমিতো সেইটো চেপ্টাৰ গম নাপাওঁ ন, আমি বাহিৰে থকা সেই চেপ্টাৰটোত এখন গমেই পোৱা নাছিলোঁ। আৰু ২ নম্বৰ এটা কথা যে ৩৫ বছৰ তোমালোকে দেখিছা, সৰুৰ পৰা দেখিছা চাগে, সৰু হ'লেও, যে তোমালোকৰ আকাশী তৰা বাইদেৱে য'তে যাৰে হকৰ কাৰণে মাত মাতি আহিছে, মহিলাৰ সমস্যা হওক, মোৰ অনুষ্ঠানৰ যে মই এটা মেছেজ দিবলৈ চেষ্টা কৰি থাকোঁ,
চিনেমা কৰি আছোঁ, মই শান্তিপ্ৰিয় মানুহ, শংকৰদেৱৰ বিশ্বাসী মানুহ, বুদ্ধক মই পালন কৰোঁ, বুদ্ধৰ ধ্যান মই কৰোঁ, গতিকে মই শান্তিপ্ৰিয় মানুহগৰাকী। তথাপিতো কিন্তু মই সদায় হিংসাৰ বিপক্ষে কৈ আহিছোঁ, অকল মোৰ কাৰণেই নহয়, সদায় দেউতাৰ ছোৱালী মই দায়িত্ববোধ যিটো কয় সমাজৰ প্ৰতি দায়িত্বশীল, অসমখন পাগলৰ নিচিনাকৈ ভাল পাওঁ, পঢ়া শুনা কৰিছোঁ। গতিকে এই সময়ছোৱা, ভোটদানৰ আগৰ সময়ছোৱা মই বাৰে বাৰে প্ৰশ্ন কৰিছোঁ যে শিৱসাগৰৰ নিচিনা ঐতিহ্যমণ্ডিত এখন ঠাইত কেনেকৈ, নহয় আজি তোমালোকৰ নিচিনা ল'ৰাও উঠি আহিছে, কেনেকৈ, মানে কোনো বিকল্প নাছিলে নেকি যে এজন একেবাৰে অশিক্ষিত, মানৱীয় গুণ নথকা, মানৱীয় প্ৰমূল্যক, গণতন্ত্ৰক পদ্ধতিটোক সন্মান নথকা মানুহ এজনক এটা জোৰদাৰ ৰুলিং পাৰ্টীয়ে কিয় তেখেতক নমিনেশ্যন দিলে? মানে জীৱকুলৰো যি অপকাৰ কৰিছে, এইটোতো বৰ অন্যায় কথা। এইটো কথাত আজি মোৰ লগতে হাজাৰ হাজাৰ মানুহে মাত মাতিছে, তেওঁলোকে ৰখি আছিলে, ৰৈ আছিলে যে কোনোবাই মাত মাতক। এটা সময়ত দেউতাই 35 yearsৰ পিছত মাত মাতিছিলে, আজি 35 বছৰৰ সমাজটো বহুত সলনি হৈছে, AI যুগ, জেন জিয়ে আজি নিজৰ পৰা, আজি তুমি নিজৰ পৰা আৰম্ভ কৰিছা, কাৰো ওপৰত চলা নাই। গতিকে এই যুগত মই জেন জিক, মই নতুন প্ৰজন্মক মই এটা শান্তিপূৰ্ণ পৰিৱেশ যে চেষ্টা কৰিছোঁ, নহ'লে মোক দুখিব ন, মই কৰিব লাগিব। আজি শিৱসাগৰ হওক, আজি যি অনুষ্ঠানেই নহওক, পৃথিৱীৰ য'তেই তুমি নোযোৱা, চোৱা তুমি চাৰিওফালে বিভীষিকা, ৱাৰ। মই যে কথাখিনি কৈছোঁ, মই পৃথিৱীৰ শান্তিৰ কাৰণে কৈছোঁ। আমাক যুদ্ধ নালাগে, আমাক বুদ্ধ লাগে। আজি তুমি ঠিক আছে, মই ইয়ালৈ নগৈ পেলাই, ইয়াৰ পৰা নগৈ পেলাই আমেৰিকা, আজি কি অৱস্থা, ইন্ধনৰ আজি তুমি গেছ নাই, ইন্ধন নাই, যুদ্ধৰ কাৰণে যি অৱস্থা, আজি কি অৱস্থা হৈছে, ইৰাণতে কোৱা তুমি, ইজৰাইলতে কৰা, সাধাৰণ মানুহখিনিয়ে সদায় কিয় ভুগিব লাগে, নহয় জানো? ৰাজনীতিত সদায় তুমি মন কৰিবাচোন, তুমি মই সাধাৰণ মানুহখিনি, ল'ৰা ছোৱালীবিলাকেই ভোগে। আজি যিজন নৰখাদক বুলি তেখেতক বহুতে কৈছে, কিছুমানে বৰ কান্দি, অতি দুখ লগা কাহিনী কিছুমান লিখিছে। আজি এটা কাহিনী মই শুনিলোঁ যে এটা ঘৰত মাক দেউতাক দুজনী ছোৱালীসহ জ্বলাই দিছে, কোনে একো কোৱা নাই। কিমান মানুহ আছে মই নাজানো সেই সমষ্টিত, কমচে কমতো 1000 মানুহ আছে। আজি শিৱসাগৰৰ তোমাৰ জনসংখ্যাৰ তোমাৰ 50,000, তাৰে ভিতৰত 27 পুৰুষ ডেটা, 25 মহিলা। গতিকে তুমি ভাবাচোন, মানে তোমাকে মই নতুন জেন জিৰ ল'ৰা মই কৈছোঁ, আজি ভাবা তুমি যে যিখিনি মানুহৰ হাতত অস্ত্ৰ আছে, যিখিনি মানুহৰ ওচৰত ক্ষমতা আছে, তেখেতলোকৰ একো অপকাৰ হোৱা নাই, তেখেতলোকৰ ল'ৰা ছোৱালীলৈ একো কোনেও অপকাৰ কৰিব নোৱাৰে, চুলি এডালো একো অপকাৰ কৰিব নোৱাৰে। এই যে মানুহসকল যিসকল খেতি কৰিছে, ঘৰত শাক ৰুইছে, 2 পইচাৰ কাৰণে তেখেতলোকে চৰকাৰৰ শৰণাপন্ন হৈছে, তেখেতলোকৰ নিজৰ জীৱনৰ ওপৰত অধিকাৰ নাই নেকি? আৰু এইটো প্ৰশ্ন সোধাৰ মোৰ অধিকাৰ আছে, নহয় জানো? তুমি কি ভাবা? ঠিকে কৈছে। আপোনাৰ চৰকাৰখনক আমাৰ ৰাইজেই নিৰ্বাচন কৰা হয়, গতিকে ৰাইজৰ সম্পূৰ্ণ অধিকাৰ আছে চৰকাৰৰ ওপৰত। কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটত যিটো দেখিবলৈ পোৱা গৈছে, ধৰি লওক বাক স্বাধীনতা, আমি যিটো দেখিবলৈ পাইছোঁ সেইটোৱে ক'ব বিচাৰিছোঁ, যেন বাক স্বাধীনতা ক'ৰবাত খৰ্ব হৈছে। আজি মানুহে মুকলি মনেৰে কিবা এটা চকুৰ আগত ঘটি থকা দেখিলেও মুক্ত মনেৰে যেন ক'বলৈ সাহস নকৰা হৈছে, পিছু হুকি আহিবলগীয়া হৈছে। তেনেকুৱা এটা পৰিৱেশৰ যেন সূচনা হ'বলৈ ধৰিছে অসমত লাহে লাহে। আপুনি কি ভাবে এইটো? তুমি কি ভাবা? তোৰ দৰকাৰী, কিন্তু আমি সেইটোৱে অনুভৱ কৰিছোঁ, যিটো মানুহৰ আমি যেন নিজস্বতাবিলাকো যেন হেৰুৱাই পেলাইছোঁ ক'ৰবাত। সেইটোৱে ডাঙৰ কথা। আৰু তেনেকুৱা এটা পৰিৱেশ গঢ় লৈ উঠিছে, চকু মুদা কুলি ভাও ধৰাৰ দৰে তেনেকুৱা এটা পৰিৱেশটো হৈ গৈছে ন। এতিয়া বিশেষকৈ আমি জুবিনদাৰ ক্ষেত্ৰতে যদি ক'বলৈ যাওঁ, জুবিনদাৰ হেৰাই যোৱাৰ পিছত যিটো পৰিৱেশ হ'ল,
যিসকলে বেছিকৈ মাত মাতিছিলে তেওঁলোকক মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ধৰণে বিভিন্ন প্ৰক্ৰিয়া লোৱা দেখিবলৈ পোৱা গ'ল, বিভিন্ন ব্যৱস্থা ল'লে। এতিয়া যদি অনাগত সময়ত এইটো ব্যৱস্থা চলি থাকিবলৈ হয় তেতিয়াতো নিশ্চয়কৈ এটা বেলেগ দিশত আমি গতি কৰিছোঁ বা আমাৰ উঠি অহা প্ৰজন্ম এটা বেলেগ দিশত গতি কৰিছে। এতিয়া এইবিলাক কথা পাতিম আমি। তাৰ পূৰ্বে মই আপুনি যিহেতু ক'লে এজন বিধায়কক এজন দাগী অপৰাধী বুলি আপুনি উল্লেখ কৰিছে, মই মানে গোটেই আমি অসমে দেখিবলৈ পাইছোঁ। তোমালোক তাতে লগতে তুমি সেইফালৰ এইটো জানাতো শুনিবলৈ পাইছোঁ, শুনিছাতো ছ'চিয়েল জানা। মিডিয়াতো দেখিবলৈ পাইছোঁ বিভিন্নজনে বিভিন্ন অভিযোগ কৰিছে। যোৱাকালিও কিছুমান ভিডিঅ' ভাইৰেল হৈছে। এতিয়া কথাটো হ'ল কি, আপোনাৰ দেউতাৰ লগত স্বৰ্গীয় কমলা শইকীয়াদেৱ, তেখেত চাগে অসমৰ প্ৰথমজন চৰিতা সাংবাদিক হয়। তেখেতৰ যি হত্যাকাণ্ড হৈছিলে অলপ সেইটো বিষয়ে জানিম নেকি, জনাব নেকি কেনেধৰণে কি জনাই হৈছিলে? মানে তেখেতে শুনা, মই দেউতাক আজি নহয় দেই, মই আজি 35 বছৰে কৈ আহিছোঁ, সেইটো মোৰ দায়িত্ব ছোৱালী হিচাপে, নহয় জানো? তোমাৰ দেউতাৰ লগত যদি অন্যায় হয় তুমি নক'বা জানো? তুমি জীৱন দি দিবা। আজি মই সেইকাৰণে কৈছোঁ যে মোক নৰকলৈ মাতিলেও মই নৰকলৈ গৈ মই কথা ক'ম। হা, দেউতা এজন শান্তিপ্ৰিয় মানুহ, গান্ধীবাদী মানুহ। তুমি দেউতাক দেখা নাই চাগে, দেখা নাই ন? তোমাৰ দেউতাহঁতে দেখিছে, দেউতাহঁতে জানিবই ন তুমি যিটো জেগাৰ পৰা আহিছা। তুমি আমগুৰি ন? নামটি দেখিছা, সেইবিলাক জেগাতে দেউতাহঁতৰ ঘৰ আছে। খদ্দৰ পিনা মানুহ, তেওঁ চাহো নাখাইছিলে। মানে বাকীবিলাকতো আমি জীৱনত 15 বছৰ বয়সলৈকে 18 বছৰ বয়সলৈকে মই জীৱনত মদ দেখি নাই পোৱা, জানানে? মানে আমাৰ ঘৰখন সাত্বিক ঘৰ আৰু দেউতা খুব পৰোপকাৰী আছিলে। তেওঁৰ অঞ্চল দিশমুখত তেওঁ শিক্ষাৰ ভেটিটো স্থাপন কৰিছিলে। তেওঁ বোলে যেতিয়া দৰমহাকেইটা পায়, তেওঁ জেপৰ পৰা পইচা উলিয়াই ভিক্ষাৰীবিলাকক বিলাই দি পেলাই 2টামান টকা ঘৰলৈ আনে। পৰোপকাৰী মানুহ। খাই থাকিলে মায়ে অলপ বেছিকৈ ভাত দিয়ে, কাৰণ যদি কোনোবা গাঁৱৰ পৰা এজন মানুহ আহি যায় তেওঁ ভাতৰ আধাখিনি দি দিয়ে। আৰু আমাৰ ঘৰত আমাৰ ঘৰুৱা সহায়কাৰীয়ে হওক, কুকুৰ মেকুৰী, দেউতাই খুব কুকুৰ মেকুৰী ভাল পাইছিলে। আমাৰ ঘৰখন চিৰিয়াখানা বুলি কৈছিলে চবেই। গৰু, কুকুৰ, মেকুৰী, হাঁহ, পাৰ, একদম বোলা এজন মানুহ। দেশক খুব ভাল পাইছিলে আৰু খুব আত্মসন্মানী, খুব মূৰ তল নকৰা। আজি যদি তুমি মোক দেখিছা, সেয়া মোৰ তেজত বৈ অহা মোৰ হেৰি। গতিকে তেখেতে যেতিয়া মাত মাতিব লগা হৈছে দেশৰ কাৰণে, আজি ইমাৰ্জেঞ্চিৰ সময়ত, জৰুৰীকালীন অৱস্থাৰ সময়তে হওক, সেইটো তোমালোকে নাজানাৰ কাৰণে মই কৈছোঁ। জৰুৰীকালীন অৱস্থাৰ সময়ত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা দিয়াৰ পিছত তেখেতলোক পলাই ফুৰিব লগা হৈছিলে, কাৰণ তেখেতলোকে এগেইনষ্টত লিখিছিলে নহয়। গোলাপ বৰবৰাদেৱ তেখেতলোকৰ লগত মনে মনে চাইকেল মাৰি মাৰি পেলাই চাৰিওফালে তেওঁলোকে গণতন্ত্ৰৰ কাৰণে কৈছিলে। ছ'চিয়েলিষ্ট বিশ্বাস কৰিছিলে। খুব কিতাপ পঢ়িছিলে। মোৰ সৰু লাইব্ৰেৰী এটা আছিলে, লাইব্ৰেৰীত বিভিন্ন কিতাপ পঢ়িছিলোঁ, সোভিয়েট ৰাছিয়াৰ পৰা আৰম্ভ কৰি। এটা সাংঘাতিক, তোমালোকে সেই শিৱসাগৰখন দেখাই নাই, কি চহকী কালচাৰেলি। আমি মইনামেললৈ যাওঁ, লাইব্ৰেৰীলৈ যাওঁ, নাচ গান সকলো মুক্ত। মই যদি ৰামৰাজ্যৰ কথা বুলি কোৱা, মোৰ সময়ৰ শিৱসাগৰখনত মানুহে ভাষা আন্দোলনৰ সময়ত অলপ গণ্ডগোল হৈছে। তাৰপিছত বিদেশী বিতৰণ আন্দোলনৰ পৰা, যদিও বিদেশী বিতৰণৰ আন্দোলনতো পুলিচেহে মাৰিছিলে, মানুহে সহস্ৰ তুলি লোৱা নাছিলে হাতত একো। গতিকে আমি সেই পৰিৱেশত গান্ধীবাদী এজন মানুহক অকল মাত্ৰ লিখাৰ কাৰণে, তেখেতে একো বেয়া লিখা নাছিলে, তেখেতে লিখিছিলে খুব সেই সময়ত হত্যাৰ আৰম্ভ হ'ল। গ্ৰীতশাংকু চেৰগে, টি.এছ. ৰাজু, এইবিলাক ইন'চেণ্ট মানুহ মাৰিবলৈ ধৰিলে। খুব এক্সটৰ্চন হ'ল, মানুহবিলাকৰ পৰা কামেই কৰিব নোৱাৰা হ'ল। টি গাৰ্ডেনত মানুহে কামেই কৰিব নাজানো, পলাই যাব লগা হ'ল। পইচা, তেনেকৈ অইলৰ বহুত মানুহ মৰিলে। চব পইচা আৰু পইচা, ক্ষমতা, পইচা, বন্দুক, ক্ষমতা। তেখেতে ভাবিলে যে কি হ'ব মোৰ দেশখন, যিখন দেশ মই ব্ৰিটিছৰ হাতৰ পৰা স্বাধীন কৰিছোঁ। তেওঁ লিখিছিলেহে দেই, তেওঁ অগ্ৰদূতত, আজিৰ অসম, হোমেন বৰগোহাঞিদেউৰ সূত্ৰধাৰ,
এনেকৈ তেওঁ লিখিছিলে দেই। আৰু এটা কথা মই তোমাক যুদ্ধক্ষেত্ৰত যুদ্ধৰ এটা নিয়ম আছে দেই। নিয়মটো এনেকুৱা, মহাভাৰতৰ যুদ্ধ তোমালোকে চিৰিয়েলবিলাক চোৱা নাই জানো? আমিতো যুদ্ধ দেখা নাই। ৰাতিপুৱা আৰম্ভ হয়, শংখ বজাই পেলাই আৰম্ভ কৰে, দুন্দুৰুভি শংখ বজাই, গধূলি হ'লে শেষ হয়। হাতীত থকাজনে হাতীত থকাজনৰ লগত যুদ্ধ কৰিব, ঘোঁৰাত থকাজনে ঘোঁৰাত থকাজনৰ লগত যুদ্ধ কৰিব, থিয় হৈ থাকি তৰোৱাল লোৱাজনে তৰোৱাল লোৱাজনৰ লগত যুদ্ধ কৰিব। যুদ্ধৰ এটা নীতি আছে, হয় নহয়? মই নিৰস্ত্ৰ, আজি এতিয়া মই নিৰস্ত্ৰ, তুমি যুদ্ধ কৰিবলৈ মোৰ লগত বিচাৰিছা, তুমি মোক এখন তৰোৱাল লৈ দিব লাগিব, তুমিও এখন ল'ব লাগিব, তেতিয়াহে আমি সমকক্ষ হ'ম, হয় নহয়? কথাবিলাক ৰিজনিং, মই এনেই কোৱা নাই। গতিকে তেওঁ নিৰস্ত্ৰ এজন সাংবাদিকক 5জনমান মানুহে, ফুকলীয়া ল'ৰা, জীৱনত দেউতাই আঙুলি এটাৰো জোৰ নোপোৱা এজন ল'ৰা, দেউতাই যিমানখিনি সমাজৰ কাৰণে দিছে তাৰ কাৰণে শিৰ নত কৰিবলগীয়া মানুহ এজনক লৈ গৈ অত্যাচাৰ কৰি, সেই অত্যাচাৰৰ কথা মোক আজি মই নকওঁ আৰু মই পাৰা নাই মানে ভাবিব। মই 35 বছৰে বহুত কৰি আছোঁ। হাঁহি মানুহে ভাল পায়, মোক গ্লেমাৰাছ এক্ট্ৰেছ বুলি কয়। কম বেছি পৰিমাণে ভ্ৰমণ কৰোঁ, পৃথিৱীখন চাইছোঁ, পঢ়িছোঁ, পৃথিৱীৰ বিভিন্ন জেগাত পঢ়ি আছোঁ দেই। মই বহুত শিকি আছোঁ। দেউতাই বিচাৰিছিলে যে মই PhD কৰোঁ, মই IAS অফিচাৰ হওঁ। দেউতাৰ লগত মই কৈছোঁ যে দেউতা মই PhDটো লৈ দিম। মই সম্পূৰ্ণ কৰিছোঁ, লিখিছোঁ, দেউতাৰ কলমটো লৈছোঁ। তাৰ মাজতো মোক কষ্ট দি থাকে যে দেউতা নিচিনা মানুহ এজন, সেই প্ৰশ্নটো হয়তো যীশুখ্ৰীষ্টৰ বাবেও কৰা হৈছিলে, সেই প্ৰশ্নটো ছক্ৰেটিছৰ কাৰণেও কৰা হৈছিলে, মহাত্মা গান্ধীৰ কাৰণেও কৰা হৈছিলে। গতিকে মই ভাবিছোঁ তেওঁ মহান আত্মা, তেখেতৰ মৃত্যুৱে এটা পথ দেখুৱাই থৈ গ'ল আমাক সকলোকে যুঁজিবৰ কাৰণে। সকলোতো মৃত্যু নহয়, সকলো মৃত্যুৱে এটা এটা পথো দেখায়। ডাঙৰ মানুহৰ যিসকল পবিত্ৰ আত্মা, তেখেতলোকৰ মৃত্যুৱে এটা এটা পথ মানুহখিনিক দেখুৱাই থৈ যায়, এটা সাহস দি যায়। গতিকে মই পজিটিভ মানুহ, মই পজিটিভিটিয়ে লৈছোঁ। এই 35 বছৰ যে হ'ল, 35 বছৰৰ পিছতো এতিয়া পৰ্যন্ত আপোনালোকে হয়তো ন্যায় পোৱা নাই? নাই, হয়তো নহয়, হয়তোতো কাটিয়ে দিয়া। ন্যায় পোৱা নাই। CID ওচৰত থাকিলেও কোনেও বস্তুটো গুৰুত্ব দিয়া নাই। হয়তো কিবা ৰাজনৈতিক প্ৰেছাৰ থাকিব পাৰে, কাৰণ এই মানুহজনক সোমোৱাই লৈছে নহয়। আগৰ চিফ মিনিষ্টাৰ সোণোৱাল দেৱে তেখেতকতো সোমোৱাই ল'লে ন। গতিকে বস্তুটো সেইকাৰণেই মই কৈছোঁ যে মানে নেক্সাছ বিটুইন ক্ৰিমিনেলছ এণ্ড পলিটিচিয়ানছ, এইটো বৰ বেয়া কথা। এইটো তোমাৰ UPতহে আছিলে আগতে, বিহাৰত আছিলে, লালু প্ৰসাদৰ দিনত আছিলে, তেওঁ গ'ল, নীতিশ কুমাৰ আহিলে, তেনেকৈ যোগী আদিত্যনাথে মই শুনামতে তেখেতে বহুত এনেকুৱা ধৰণৰ কম কৰিছে। মানে কম কৰাটো উচিত, কাৰণ তেতিয়াহে জনসাধাৰণে শান্তি বিচাৰে। জনসাধাৰণে কি বিচাৰেনো ন? গতিকে এই যে নেক্সাছটো, এইটো বৰ ডাঙৰ মানে কথা। সেইকাৰণে শান্তি, তেওঁ ন্যায় নাপালে কেলেই, নাই পোৱা কেলেই, সেইটো চোৱা তুমি। নাপালেতো নাপালেই বাৰু, কৰা নাই, তেওঁলোক আগবঢ়া নাই, স্থবিৰ হৈ আছে, ফাষ্ট ট্ৰেকটো কোৰ্ট নকৰিলে। তেতিয়া কাৰণ বৰ অৱস্থা বেয়া আছিলে, মানুহে সাংঘাতিক ভয় কৰিছিলে। মানে তেতিয়া সন্ত্ৰাসবাদ সাংঘাতিক আছিলে। আজি তোমালোকে জন্মই হোৱা নাই, তেতিয়া তোমাৰ 1990, আমিয়ে সৰু আছিলোঁ। 1991ৰ পৰা মই কাটি দিলোঁ 10-20 বছৰ। ছাৰেণ্ডাৰ্ড হ'ল, আলফা গুপ্ত হত্যা আহিলে। এই অসমৰ ল'ৰা ছোৱালীখিনিয়ে কিমান চাব আৰু, কনফ্লিক্ট হয়। মোকে কোৱাচোন তুমি, ৰাতিপুৱা উঠি তোমাৰ নিউজ পেপাৰখন বাৰু বাদ দিলোঁ, আজিকালি ৰীলটো মেলিয়ে তোমাৰ মন যায় জানো বেয়া বেয়া নিউজবিলাক চাবলৈ? নহয়, আমি ভাল, চাৰিওফালে কিবা যেন অৰাজক, কিবা কোনো কাকো সহনশীলতা নাই। কি বুলি কওঁ, চেনচিটিভিটিটো নাই, ৰেছপনচিবিলিটি, দায়িত্ববোধ নাই। ক'লৈ গৈ আছোঁ আমি ন? তোমাৰ সেইটো প্ৰশ্ন নহয়নে?
বেছি ভাবিলে শংকা বোধহে আৱৰি ধৰে। নালাগে, শংকা নহয়। মই দুটা কথা কওঁ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেখেতে তুমি জানাই ফুলেশ্বৰী কুঁৱৰী আৰু তেখেতলোকৰ গোটেইখিনি মানুহৰ পশুবধৰ পৰা আৰম্ভ কৰি সেই অৰাজকতাৰ কাৰণে তেখেতে যি আমাক মহাপুৰুষৰ যি আমাক একশৰণ নাম ধৰ্ম দি থৈ গ'ল, হা, আমাক ভাওনা শিকালে, চিত্ৰপট শিকালে, বৰগীত শিকালে, তাততো ক'তো মাৰামাৰি কটাকটি নাই। আছে জানো? আজি ৩৫ বছৰে মই কিতাপ লিখিছোঁ, নিজৰ মনৰ কথাখিনি কৈছোঁ, বিভিন্ন মানুহৰ তেখেতলোকৰ মনৰ দুখবিলাক কৈছোঁ, মোৰ নিজৰ দুখবিলাক কৈছোঁ। তাত জানো ক'ৰবাত তেজ আছে, তেজৰ টোপাল আছে? গতিকে পৰিৱৰ্তনৰ কাৰণে জৰুৰী নহয় তুমি হিংসাৰ আশ্ৰয় লোৱা। তোমাৰ ক্ষমতাটো মৰমেহে তুমি ক্ষমতাটো আদায় কৰিবা। তোমাৰ কালিলৈ তুমি ৰজা, কালিলৈ প্ৰজা। প্ৰফুল্ল মহন্তৰ কি হ'ল? হয় নহয়? আজি AGPৰ কি হ'ল? আহি থাকিব, গৈ থাকিব, গৈ থাকিব, আহি থাকিব। মানুহে আজি তুমি মোক কোৱাচোন, মানুহে কলাকাৰক কিয় ইমান ভাল পায়? আজি মই নোহোৱা হৈ গ'লে মোৰ কবিতা গাই থাকিব, তুমিয়ে গাই থাকিবা, থাকি যাব। মোৰ চিনেমা চাব মানুহে, কান্দিব। হা, এইটো আজি যিমান কলাকাৰ আছে, গানে এটা গানে মানুহক বুকুত লৈ লৈ মানুহে কান্দিছে। কলাকাৰক মানুহে কিয় ভাল পায়? কলাকাৰে অহিংসা সমাজৰ পৰিৱৰ্তনত কলাকাৰৰ ভূমিকা অতি আদৰণীয়। ইমান কষ্ট কৰে কিন্তু কলাকাৰ। আজি এজন ফ্ৰীলান্স মানুহৰ মোৰ দেউতাহঁতৰ সংগ্ৰাম আমি দেখিছোঁ নহয়। আমি বৰ সাধাৰণভাৱে ডাঙৰ হোৱা দেই, মানে আমাৰ কোনো জাকজমকতা নাই, খুব কম। মোৰ শিক্ষয়িত্ৰী আছিলে, আমি খুব নীতি আৰু খুব হেৰিত ডাঙৰ হোৱা। তাৰ মাজে মাজে ঘটনা দুৰ্ঘটনা আহি থাকিলেও আমি কেতিয়াও কিন্তু মানে নিজৰ ইজন সিজনৰ প্ৰতি মৰমটো এৰি দিয়া নাই। সেয়াই আৰু এটা কথা মই সুধিম এইখিনিতে, যিহেতু কথা তল পৰি গৈছে। এটা সময়ত আপুনি, যিহেতু আমি দেখিছোঁ, এতিয়া জানিব পাৰিছোঁ বা বিভিন্ন সংবাদ মাধ্যমত চৰ্চাও হৈছে বিষয়টো, এজন দাগী অপৰাধীক টিকট প্ৰদান কৰাৰ বিষয়টো। মই ছ'চিয়েল মিডিয়াত কিছুমান পষ্ট দেখিবলৈ পাইছোঁ এইকেইদিন। বহুত নৃশংসভাৱে মানুহক অত্যাচাৰ কৰা হৈছে বুলি কৈছিলে। আৰু এটা পোষ্ট মই দেখিবলৈ পালোঁ, তাত এজন ব্যক্তিয়ে লিখিছে ডিঙি কাটি ফুটবল খেলাৰ কথা। সেইটো সঁচা নেকি কথাটো? আচ্ছা, মই মানে কালিৰ পৰা মানে মোৰ মিডিয়াত সকলোৱে নিজৰ কথা কৈছে। তোমাক মই এটা কথা কওঁ হা, মই 2016 চনত কেম্বোডিয়া ভ্ৰমণ কৰিছিলোঁ। অকল কেম্বোডিয়া নহয় দেই, মই চুলালংকৰ ইউনিভাৰ্চিটিত ৰটাৰী পিছ ফেল' হৈ আছিলোঁ। তাতে তোমাৰ কিলিং ফিল্ড বুলি জেগা এটুকুৰা আছে কেম্বোডিয়াত। আমি 21 স্কলাৰ্ছ ফ্ৰম গোটেই পৃথিৱীৰ আছিলে, বিষয় লৈ গৈছিলোঁ। মোৰ ICA পেপাৰ এখনো আছিলে। কিলিং ফিল্ডখনত লৈ গৈছিলে। সেইখন হৈছে ডাৰ্ক টুৰিজিম বুলি কয়। তাতে তোমাৰ পলপটৰ দিনত তেওঁ মিলিয়নছ মানুহক দেই, পলপটে মানে তেওঁ অত্যাচাৰ কৰিছিলে। যিটো জাৰ্মানীত হৈছিলে হিটলাৰৰ দিনত, সেইটো পলপটৰ দিনত হৈছিলে। বহুত মিলিয়ন মানুহ মানে মাৰা হৈছিলে। নতুন জেনেৰেশ্যন এটা কৰি দিম বুলি মাথাত কেনেবাকৈ খেলালে আৰু ক্ষমতাৰ মানুহ। কিলিং ফিল্ডত যিটো মিউজিয়াম, তাতে যিবিলাক মানুহ মৰিলে তেওঁলোকৰতো হিচাপ নাই। তেওঁলোকৰ লাওখোলাবিলাক থৈ দিয়া হৈছিলে এজ এ ট্ৰিবিউটেৰী। আৰু গছবিলাকত সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাকৰ ফিটাবিলাক আঁৰি থোৱা হৈছিলে। হা, আৰু এইটো ডিটেনশ্যন কেম্প বুলি কয়, যেনেকৈ হিটলাৰ ডিটেনশ্যন কেম্প আছিলে গেছ চেম্বাৰ। কেম্বোডিয়াত এটা স্কুল ঘৰ নিচিনা ঘৰ, তাত তোমাৰ এনেকুৱা খালী ঘৰত মানে এখন বেড, এই যিজন মানুহ মৰিলে ডক্তৰ ইঞ্জিনিয়াৰবিলাকক থৈছিলে, তেওঁলোকক শিকলিৰে বান্ধি থৈছিলে, একো খাবলৈ নিদিয়ে, গৰম। তেওঁলোকে শেষ সময়ত মৰাৰ শেষত মানে ভোকত তেওঁলোকে কামুৰি নিজৰ শিৰডাল কামুৰি ৰক্তটো খাবলৈ ইচ্ছা কৰিছিলে ভোকত।
হা আমি যেতিয়া গৈছিলোঁ গোটেইবিলাক আমি এজ এ টুৰিষ্ট নিচিনা আমি মানে লিখিবলৈ গৈছোঁ পেপাৰ আমি কোনো কাৰো মুখলৈ চোৱা নাছিলোঁ তাতে গ'লে মানে সকলো চাইলেণ্ট হৈ যায় হা এই পৰিস্থিতি এনেকুৱা ধৰণৰ পৰিস্থিতি আমি জানো মই ডি চি কেমত সেইকাৰণে ডকুমেণ্টেশ্যন চেণ্টাৰ বুলি এটা আছিলে যে ডি চি কেম ডকুমেণ্টেশ্যন চেণ্টাৰ অফ কম্বোডিয়া এতিয়া নতুনকৈ ইণ্ডিয়াত আমেৰিকাৰ পৰা আহিলে টেট টক জানানে টেট টক টেট টক বুলি এটা টক আছে এতিয়া তোমালোকে যিটো পডকাষ্ট কৰি আছা টেট টক আছে বেলেগ বেলেগ টক আছে তাতে মানুহে হেছটেগ মিটু এইবিলাকৰ জৰিয়তে মানুহে দুখৰ কাহিনীবিলাক কৈ দুখটো পাতলায় শ্বেয়াৰিং ইজ কেয়াৰিং মানে মোৰ দুখ লাগিছে তোমাৰ আজি দুখ লাগিছে কিবা ঘৰত কিবা হৈছে তুমি ন্যায়ৰ কাৰণেও নোযোৱা একো নকৰা তুমি দুখৰ কথাটো মোক ক'বা মই শুনিম শুনি পেলাই মোৰ অন্তৰত মোৰ কাৰণ 1 মিলিয়ন মানুহকতো আৰু কৰিব নোৱাৰি গতিকে মই ভাবিছোঁ এতিয়া যেতিয়া এজন মানুহ যিজনে ইমান হত্যা কৰা সেই মানুহজনক যেতিয়া আস্থা আছে মানুহৰ এই পাৰ্টিটোৰ প্ৰতি মানুহ মই কোৱা নাই যে আস্থা আছে কাৰণেইতো আজি ইমান বছৰ শাসন কৰি আছে তেওঁলোকৰ পৰা আশাই কৰা নাছিলে গম পালে মানুহৰ আস্থাহীনতা এটা জাগিছে এজন কেণ্ডিডেটৰ কাৰণে যে কেলে কৰিলে তেখেতলোক সনাতনী হয় সনাতনী সভ্যতা বিশ্বাস কৰে ধৰ্ম যিয়ে বিশ্বাস কৰে যিয়ে গোটেই দিনটোত 5 বাৰ তোমাৰ এই কৰিব মানে ভগৱানৰ হেৰি কৰিব যিকোনো ধৰ্ম আল্লাহু আকবৰে কওক ভগৱান শ্ৰীকৃষ্ণ শিৱ জিজাছ সকলো ধৰ্মই কি শিকাইছে মানুহক তুমি বেয়া পাই ধৰ্ম কৰিব পাৰিবা জানো তুমি ধাৰ্মিক তুমি কি ভাবা হয় নেকি নহয় মানুহ এই শংকৰদেৱে যে কৈছিলে কুকুৰ শৃগাল গদৰ ভৰোৱাত মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম বুদ্ধই কৈছিলে যে সকলো সমান তেওঁ কৈছিলে আত্মা হি আত্মানো নাথি আত্মা হি আত্মানো গতি নিজৰ পৰা আৰম্ভ হ'ব মই 10 বছৰত মই বুদ্ধক ভালকৈ পঢ়িছোঁ শংকৰদেৱক পঢ়িছোঁ গোটেই জীৱনটো পঢ়িছোঁ মই কিতাপ পঢ়ি খুব ভাল পাওঁ গতিকে মই ভাবিছোঁ যে এই সময়খিনি কিন্তু আমাৰ দায়িত্ব আছে এজ এ নাগৰিক মানে শান্তিটো স্থাপন কৰাত আমাৰ দায়িত্ব আছে আৰু অন্যায়টোক অন্যায় বুলি খোৱাটো আমাৰ দায়িত্ব মৰেল ডিউটি এইটোৰ পৰা কোনো বাধা দিয়া নাই কোনো আমাক সংবিধানে ৰাইটছ দিছে ফাণ্ডামেণ্টেল ৰাইটছ দিছে গতিকে আমি সংবিধানে আমাক এই অধিকাৰ দিছে সেই অধিকাৰত আমি ক'ব পাৰোঁ হে আপুনি বহুতো ধৰি লওক ব্যক্তিৰ লগতে জড়িত আপুনি সংবাদ মাধ্যমৰ লগতো জড়িত আছিলে ৰাজনীতিও আপুনি বহুত দেখিছে এই বৰ্তমানৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট আপুনি এতিয়া কি ধৰণে চায় ইংৰাজীতে এটা ৱৰ্ড আছে ইক'চেম্বাৰ চাইক'লজিটো এইটো মনোবিজ্ঞানত এইটো ইক'চেম্বাৰ বুলি কয় ইক'চেম্বাৰ ইজ এ প্লেচ অৰ এ স্থিতি য'ত you do not accept diversity, ideological diversity. অৰ্থাৎ তুমি এইটো চেম্বাৰত মই আছোঁ এইটো চেম্বাৰত মই কোৱা কথাবিলাক ইক' হৈ আছে ইয়াৰ পৰা মই বাহিৰলৈ ওলাই যোৱা নাই অৰ্থাৎ মই বেলেগ মতবাদ শুনা নাই মই এইফালে তলা মাৰি থৈ দিছোঁ এতিয়া পৰিস্থিতিত হৈছে মানুহ দলবিলাক ইক' চেম্বাৰত সোমাই থকাৰ নিচিনা লাগিছে মানে তুমি যদি এতিয়া আমি দুটা কথা গণতন্ত্ৰ আমি উই দ্য পিপল বুলি কয় ফৰ দ্য পিপল অফ দ্য পিপল বাই দ্য পিপল গণতন্ত্ৰ বেষ্ট ফৰ্ম অফ গভৰ্ণমেণ্ট আমি অট'ক্ৰেচি নহয় গণতন্ত্ৰত ৰাইজেই ৰজা ইলেকশ্যনৰ সময়ত ৰাইজে ভোট দিব ভাল পালে কৰিব এতিয়া ৰাইজৰ বহুত দায়িত্ব আছে ৰাইজৰ গুণগত মানদণ্ড যেনেকুৱা হ'ব আমি তেনেকুৱা প্ৰতিনিধি নিৰ্বাচন কৰিম
আৰু এতিয়া ৰজাৰ দিন নাই নহয়, ৰজা বুলি শব্দই নাই, ৰজাঘৰীয়া বুলি কয়। মই মিডিয়াক বহুতবাৰ সাৱধান কৰি দিছোঁ, বহুতবাৰ মৰমেৰে কৈছোঁ যে আপোনালোকে ৰজাঘৰীয়াটো নিলিখিব, কাৰণ 600 বছৰীয়া আহোম ৰাজত্ব হৈ গ'ল। আমি তেওঁলোকৰ পৰা শিকিব লাগিব, বুৰঞ্জীৰ পৰা। আজি কি সুন্দৰকৈ, আজি মই গৌৰৱ কৰোঁ যে মই ৰংপুৰৰ ছোৱালী। কি সুন্দৰকৈ আজি আহোম ৰজাসকলে যিমান তেখেতলোকে বেলেগ বেলেগ ৰজাই কিমান ধুনীয়াকৈ দৌল বনালে, একেদিনত পুখুৰী বনালে, ধুদৰ আলি বনালে, হা, তেওঁলোকে মনুমেণ্টছ বিভিন্ন বনালে। লাচিতে মোগলক পৰাস্ত কৰিলে, দেশতকৈ মোমাই ডাঙৰ নহয়। কি এক 600 বছৰ ৰাজত্ব কৰিলে, তেওঁ সমিল মিলেৰে কৰিলে। এছিমিলেশ্যন বুলি কয়, কালচাৰেল এছিমিলেশ্যন। বিভিন্ন জাতি জনগোষ্ঠীক বেলেগ বেলেগ ধৰণেৰে তেখেতলোকে একেলগ কৰি বিভিন্ন খোৱা বস্তু, তেওঁলোকৰ সাজপাৰ গোটেইবিলাক মিলি বৰ অসম বুলি কয় তৈয়াৰ হ'ল। আজিৰ তাৰিখত মানুহবিলাক চেডেলি ভেডেলি হৈ গৈ আছে। আইডেণ্টিটি ক্ৰাইচিছ। আজি মই তোমাক এটা সমীক্ষা দিওঁ, আজি তুমি 91, 92 পৰা তুমি 10 বছৰ 20 বছৰৰ লগত আমাৰ যিটো জনসংখ্যাৰ যিটো ষ্টেটিষ্টিক্স, এতিয়া সেই বস্তুটো চেঞ্জ হৈছে, ষ্টেটিষ্টিক্স চেঞ্জ হৈছে। তুমি গুগল কৰিলেই পাবা, মই চাওঁ তাতে তোমাৰ থলুৱা নোহোৱা মানুহ বাহিৰাগত হয়। আকৌ তোমাৰ বাহিৰাগত দুটা ভাগ আছে, ভাৰতৰ ভিতৰত যিসকল আমি একেলগে ঘূৰিব পাৰোঁ, বাংলাদেশী বাহিৰাগত, অসমীয়া কৰি ৰাখিছিলে। এইবিলাকত আমাৰ অসমীয়া একদম মুষ্টিমেয় হৈ গৈছে। মুষ্টিমেয় হোৱা অসমীয়াখিনি, মোৰ কনচাৰ্ণটো মই কৈছোঁ, মুষ্টিমেয় হোৱা অসমীয়াখিনিৰ মাজত এনেকুৱা কিছুমান মানুহ আছে, এই যে মই কৈছোঁ মোৰ দেউতাৰ হত্যাকাৰীজনৰ নিচিনা, অসমীয়াখিনিকে মাৰি আছে দেই। এখিনি ৰাষ্ট্ৰযন্ত্ৰৰ বলি হৈছে। আমিও বেয়া পাইছিলোঁ দেই, যে চেণ্টাৰ ষ্টেট ৰিলেশ্যনশ্বিপটো ভাল নাছিলে। চেণ্টাৰে ষ্টেটক, আমি ফেডাৰেল গভমেণ্ট, ফেডাৰেল ষ্টেট, কোৱাচি ফেডাৰেল, চেণ্টাৰ ষ্টেট ৰিলেশ্যনটো ভাল নথকাৰ কাৰণে চেণ্টাৰে অলপমান জোৰ দিছিলে, তাৰ কাৰণে ৰাষ্ট্ৰসন্ত্ৰাস, এইফালে আকৌ সন্ত্ৰাস। মানুহতো অসমীয়াকেইটাই মৰি আছে, অকণমানি ল'ৰা ছোৱালী ঘৰে, মানে অসমীয়াকেইটাই যিমানখিনি আছিলোঁ বোলে ইমান যদুবংশ শুনিছা নহয়। এতিয়া আমি ওলমি আছোঁ আৰু এতিয়া নিজৰ ভিতৰতে আৰু কেইটামান লাগি মেলি আৰু একেবাৰে অসমীয়াটো, আৰু ইয়াত এটা অসমীয়া জাতি আছিল বুলি আঁৰি দিলে হৈ যাব। সেইটো দিন আহিছে নে আহিবলৈ গৈ আছে? তো চাই থাকা, আমিতো ধৰা কিমান বছৰনো জীয়াই থাকিম আৰু। সেইটো দিন অহাটো আমি বন্ধ কৰিব লাগিব। যেনেকৈ জাত পাতৰ ব্যৱস্থাত অতিষ্ঠ হোৱাৰ কাৰণে বেদ উপনিষদেই সকলো নহয় বুলি গৌতমাদি বুদ্ধ তথাগতই চাইলেণ্টলি, তেওঁ কাকো মাৰা নাই নহয়, তেওঁ নিজেই হাবিত গৈ 6 বছৰ তেওঁ ধ্যান কৰি, তেওঁক ছুপাৰ চাইণ্টিষ্ট অফ মাইণ্ড বুলি কোৱা হয়। তেওঁ বিপাসনাৰ দৰে বিভিন্ন পদ্ধতিৰ দ্বাৰা মানুহক কৈছে যে, তেওঁ প্ৰথমবাৰৰ কাৰণে বিশ্বজনীনতাৰ কথা কৈছে, মানুহৰ কথা কৈছে। আজি তুমি চোৱাচোন, বুদ্ধ ভাৰতত জন্ম হ'ল, ৰাখিব পাৰিলোঁ জানো আমি? ক'ত গ'লগৈ বুদ্ধ? শ্ৰীলংকালৈ গ'ল, জাপানলৈ গ'ল, চাইনালৈ গ'ল, আনকি আফগানিস্তানতো বুদ্ধৰ ৰিলিক্স আছে। আজি ক'ত যোৱা নাই বুদ্ধ? হা, থাইলেণ্ডলৈ গ'ল। আমি আমাৰ বুদ্ধকে ৰাখিব নোৱাৰিলোঁ। কি দুখৰ কথা নহয়? গতিকে আমাক বাট দেখুওৱা বহুতো শান্তিকৰ্মী, শান্তি পূজাৰী আছে। শংকৰদেৱক দেশতনো এইবিলাক হয় নেকি? ডাঙৰ কথা, বহুত ডাঙৰ কথা আৰু চিন্তাৰ বিষয়। না, আমি চিন্তা কৰিব লাগিব। মানুহে কয়, বাজপেয়ী এটা কথা কৈছিলে যে সপোন দেখিব লাগিব, চিন্তা কৰিব লাগিব, আৰু আমি
যি ৰাজনৈতিক দলে নহওক, যোনেই নহওক, কলাকাৰ হওক, যোনে হওক, আমি এটা ইংৰাজীতে এটা ৱৰ্ড আছে এগ্ৰি টু ডিছএগ্ৰি, যে আমি তোমাক যদি মই সমালোচনা আজি কৰি দিলোঁ যে চোৱা সুৰজিত তোমাৰ এই ছেটআপটো ভাল লগা নাই, তোমাক বেয়া পালে হ'ব জানো? তুমি ক'বা যে বাইদেউ মই কেনেকৈ সলনি কৰিম বাইদেউ, এই বগা ৰংটো বেয়া পাইছে নেকি, মোক ৰঙা ৰংটো কৰি দিম বাইদেউ, কেনেকুৱা পাব? হয় নহয়? সেইটো কথা ন, সেইটো হ'ব লাগে। সেইটোৱেইতো নীতি ন। তুমি নহ'লে ঘৰ সংসাৰ চলাও দিগদাৰ হ'ব। মোৰ ধৰা তোমাৰ বন্ধু বান্ধৱীৰ লগতো কেতিয়াবা অধিক মতামত হ'ব পাৰে, মোক কেলে এনেকৈ কৰিছিলি বুলি তোমাৰ মূৰটো কাটি মই লৈ নুফুৰোঁ ন। গতিকে এইটো জিঘাংসু বস্তু হ'ব নোৱাৰে ন। মই তোমাক কিমান উদাহৰণ দিলোঁ, যুদ্ধৰ উদাহৰণ কৈছোঁ, মই ইক' চেম্বাৰৰ কথা কৈছোঁ। গতিকে আমি যেতিয়া পঢ়া শুনা কৰা শিক্ষিত মানুহ, গতিকে আৰু বুদ্ধইও কৈছিলে যে মই অধিক বুদ্ধৰ দ্বাৰা অনুপ্ৰাণিত। আৰু দুটা কথা চাবা দেই, ৱৰ্ডৰ কথা, মই ৱৰ্ডৰ লগত খেলি খুব ভাল পাওঁ। এক হৈছে তোমাৰ বিলিভাৰ, এক হৈছে ফল'ৱাৰ। বিলিভাৰ মানে কি? বিশ্বাস কৰিছা, ভগৱানক বিশ্বাস কৰিছা, শিৱক বিশ্বাস কৰিছা, গাখীৰ ঢালিছা, কিবা কৰিছা, ভগৱানক বিশ্বাস কৰিছা, সেইটো বিলিভ কৰিছা যে তেওঁ আছে। শিৱক বিশ্বাস কৰিলে তেওঁৰ গুণ কি হয়? তেওঁ ক'ৰবাত অট্টালিকাত দেখিছা নেকি তেওঁ ধ্যান কৰিছিলে? শিৱ সন্ন্যাসী, তেওঁ ধ্যান কৰিছিলে, তেওঁ ত্ৰিনয়নৰ, তেওঁ য'তেই তেওঁ নীলকণ্ঠ, তেওঁ পান কৰিছিলে, বিষ পান কৰিছিলে, সেইবিলাক চিম্বলিক। শিৱৰ কথা কৈছোঁ মই। এতিয়া নীলকণ্ঠ, তেওঁ পাৰ্বতীকে ভাল পাইছিলে। এতিয়া মানুহে কয় যে হৰগৌৰী বসতি হওক, এইবিলাক উদাহৰণ তুমি লৈছানে নাই? ফ'ল' কৰাটো ডাঙৰ কথা। তুমি শিৱক সেৱা কৰিলা, আহি পেলাই তুমি অথন্তৰ এটা কৰিছা, সেয়াটো নহয় ন। কৃষ্ণক তুমি ফ'ল' কৰিছা, কৃষ্ণ 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 কৰি থাকিলে তুমি বিলিভাৰ। কৃষ্ণৰ তুমি তেওঁ যুদ্ধখন দেখিছা এবাৰ? মই কওঁনে দেৰি হ'ব নেকি? সাধু এটা মানে কৰ্ণই এবাৰ কুৰুক্ষেত্ৰত কৰ্ণক কৃষ্ণৰ মুখামুখি হ'ল। এনেকুৱা এটা কাহিনী আছে যে কৰ্ণক ক'লে যে কৰ্ণ তুমি মানে কৌৰৱৰ পক্ষ কিয় ল'লা? কৰ্ণই ক'লে যে মোকতো গোটেই জীৱনটো অশান্তি, মায়ে মোক সুতপুত্ৰ কৰি পেলাই ডাঙৰ কৰিলে, মায়েতো ৰেকগনাইজে নকৰিলে ন। একমাত্ৰ দুৰ্যোধনে মোক কৰিলে, বন্ধু হিচাপে আঁকোৱালি ল'লে, মোক দ্ৰৌপদীয়েও মোক সুতপুত্ৰ বুলি তেওঁ মোক স্বয়ম্বৰত নকৰিলে। গতিকে মই দুখে ভাগৰে মোক যোনে কৰিলে তেওঁ ফলে কৰিলোঁ, ধৰ্মৰ ফলে মই নকৰিলোঁ। ধৰ্ম কি আছে? তেতিয়া কৃষ্ণই ক'লে যে ধৰ্ম আৰু অধৰ্মৰ কথাটো যদি ওলায়, মোৰ জীৱন কাহিনী তুমি জানা। মই জন্ম হোৱাৰ আগতেই মোৰ মামাই কংসই মোক মাৰিবলৈ তেওঁ প্লেন বনালে। মই জন্ম হৈ মা দেউতাক নাপালোঁ, আহি পেলাই মই গোকুললৈ মোক পুষ্য মা দেউতাৰ ওচৰত থাকিব লগা হ'ল। সেইটোত যথেষ্ট নহয়। পুতনা ৰাক্ষসী, অঘাসুৰ, বগাসুৰ, এই সকলোবিলাক কালিয় মোক দেখোন গোটেই জীৱনটো মাৰিবলৈই খুজি থাকিলে। মই শত্ৰুৰ এগেইনষ্টত মই যুঁজি থাকোঁতেই, মই আমাৰ ভাষাত কৈছোঁ, শত্ৰুৰ বিপক্ষে যুঁজি থাকোঁতেই মোৰ গ'ল। মই ৰথৰ সাৰথি হ'লোঁ, কিন্তু মইতো কোনোদিনে সত্যৰ বিপক্ষে নগ'লোঁ। সেইটোৱে কথা, বেছিক কথাটো সেইটো। তুমি আজি ৰাষ্ট্ৰই সন্ত্ৰাস কৰিছে, কোনোবাই সন্ত্ৰাস কৰিছে, তুমি তোমাৰ বস্তুটো প্ৰচাৰ কৰিলা, আমিও ঘোৰ অসমপ্ৰেমী। তাৰ মানে এইটো নহয় যে তুমি ধৰ্মৰ নামত, আদৰ্শৰ নামত, মানৱীয়তা য'ত নাই, ধৰ্ম নাই, সেই বস্তুটো হে ডাঙৰ কথা। আজি বিশ্বৰ প্ৰেক্ষাপটত আজি
য'ত তুমি শিলগুটি এটা মাৰিলা, আজি ইৰাণত শিলগুটি এটা মাৰিলে আমাৰ মূৰতে পৰিব, যুদ্ধ য'তেই নহওক। কাৰণ চোৱা, মই পলিটিকেল ছায়েন্সৰ ছাত্ৰী, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পঢ়িছোঁ, সমাজ তত্ত্ব মই পঢ়োঁ। উই আৰ ইণ্টাৰ ৰিলেটেড, ইণ্টাৰকানেক্টেড এণ্ড ইণ্টাৰডিপেণ্ডেণ্ট। চব জীৱকুল। আজি তুমি চৰাইকেইটা মাৰি দিয়াচোন, পোক, গোটেই ঘৰ তোমাৰ পোকে ভৰি যাব। এটা সন্তুলন এটা আছে পৃথিৱীত। এটা গছ গছনিয়ে যদি আজি অক্সিজেন নেৰিলেহেঁতেন, তেওঁলোকে অক্সিজেন খালেহেঁতেন, যদি আমাক কাৰ্বন ডাই অক্সাইড এৰি দিলে আমি জীয়াই থাকিলোহেঁতেন জানো? ছিৰিয়াছ কুৱেশ্যনছ এইবিলাক। আমি সেইকাৰণে আমি কওঁ যে সেইকাৰণে শংকৰদেৱে কৈছিলে কুকুৰ শৃগাল গদৰ ভৰোৱাত মাৰাম। কিয় কৈছিলে? সেই কাৰণ। গতিকে মই খুব শান্তিপ্ৰিয় আৰ্টিষ্ট, কিন্তু য'ত অন্যায় দেখোঁ তাতে মই এই দুৰ্গাৰ ৰূপটো দেখিছা নহয়? দুৰ্গা, কালী, প্ৰতিগৰাকী মহিলাই, প্ৰতিগৰাকী মোৰ ব্যক্তিগত জীৱনতে হওক, সামাজিক জীৱনতে হওক, মই অন্যায় সহ্য নকৰোঁ। য'ত দুৰ্গাৰ ৰূপ ল'ব লগা হয় মানে তাত দুৰ্গা, লোৱা হয়। য'ত কালী, য'ত লক্ষ্মী, সৰস্বতী, আৰু আচলতে সেইবিলাক চিম্বলিক, কাৰণ মহিলাৰ ওচৰতেই তোমাৰ সেই বস্তুটো আছে। তেওঁ মহিলা মানে এটা চিম্বলে হয়, আই মাতৃ চিম্বল, ধৰিত্ৰী বুলি কওঁ আমি। সহনশীল হয় ধৰিত্ৰী, কিন্তু ধৰিত্ৰী কেতিয়াবা দুৰ্গা হয়, কেতিয়াবা কালী হয়। গতিকে এয়া এক আমাৰ ইণ্ডাছ ভেলী সভ্যতা, আজি 5,000 বছৰ 10,000 বছৰ পুৰণি সভ্যতাৰ এয়া এটা পৰিচয়। আমি যথেষ্ট কথা পাতিলোঁ, তথাপিও আপোনাক আৰু এটা কথা সুধিব লাগিব। যিহেতু হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ গ্ৰহণ কৰিলে, তেখেতৰ কাৰ্যকালত তেখেত কিমান সফল হৈছে বুলি আপুনি ভাবে? তুমি কি ভাবা মোক কোৱাচোন প্ৰথমতে? কোৱাচোন তুমি কি ভাবা? নাই, মই আপোনাৰ অপিনিয়নটো জানিব বিচাৰিছোঁ। আচ্ছা ঠিক আছে বাৰু, তুমি নোকোৱা, তুমি মাজত থাকিবা। আচ্ছা, মই এটা কথা কওঁ। হিমন্ত বিশ্ব শৰ্মা কটনৰ মই যেতিয়া MA কৰিছোঁ তেওঁ 2 বছৰমান সৰু। মই আৰু ক'ৰবাত কৈছোঁ নি কথাটো। গতিকে হিমন্ত বিশ্ব শৰ্মা কটনৰ ছাত্ৰ হিচাপে আমি ডেফিনেটলি আজি তেওঁক যিটো উত্থান দেখিছোঁ, আমাৰ কটনীয়ান এজন আগতে হোৱাট কটন থিং টুডে আছাম উইল ছিং টুমৰ' বুলি কৈছিলে। গতিকে আমি গৌৰৱবোধ কৰোঁ। কিন্তু তেওঁৰ এটা পৰ্যায় আছে, এটা ৰোলাৰ কোষ্টাৰ ৰাইডত তেওঁ এইখিনি অৱস্থা পাইছেহি, ৰাইট? এতিয়া হিমন্ত বিশ্ব সেই ছাত্ৰজন ভাবি থাকিলে আমি নহ'ব। এতিয়া 2-3টা কথা মন কৰা যায়। এফালৰ পৰা যদি চাওঁ, মই নিৰপেক্ষভাৱেই চাম, মই ডেফিনেটলি পলিটিকেল ছায়েন্সৰ ছাত্ৰী হিচাপেই চাম। মোক লিখিবলৈ দিছে প্ৰশ্ন এছে এখন। তাত প্ৰথমতে চোৱা, তেওঁৰ ছাকচেছফুল, হি প্ৰুভছ ৰাইট। চাবা দেই, এসময়ত তেওঁক আলফাই মাৰিবলৈ খেদি ফুৰিছিলে। মই এটাকৈ কৈছোঁ, আজিৰ তাৰিখততো আলফাই তেওঁক ভাল চিফ মিনিষ্টাৰ বুলি কয় নহয়, কথাটো কৈছোঁ। 1 নম্বৰ। 2 নম্বৰ, তেওঁ আছুৰ পৰা বহিষ্কাৰ কৰিছিলে। আজিতো আছুৱে চিলেক্টিভ চাইলেঞ্চ, তেওঁ যিটো সময়ত ইলেকশ্যনৰ সময়ত আছে মতা শুনিবা জানো? নুশুনা, একো ইছ্যুত নাই মতা। আমি আছুৰ আৰম্ভ কৰিছিলোঁ। মই শিৱসাগৰ আছু গোটৰ হেৰিও আছিলোঁ মোৰ সময়ত। মই সাংঘাতিক, আমি একদম দুৰ্ধৰ্ষ আছিলোঁ। এতিয়াৰ সময়ত তেওঁলোক চিলেক্টিভ চাইলেঞ্চ, তেওঁলোকে নাভাবিবা যে কমলা শইকীয়াৰ ক্ষেত্ৰতো মাতিছে বা তেনেকুৱা কথা নাই। এতিয়া আছুৰ পৰা বহিষ্কাৰ কৰা মানুহজনে আছুৰটো সকলো কথাই তেওঁৰ লগত শুনে। গতিকে তেওঁ আয়ত্তত সকলোকে আনিছে। কালি পৰহি তেওঁ কংগ্ৰেছীসকলক এটা নতুন শব্দ দিছে, কংজেপি। ময়ে কৈছোঁ কংজেপি, আৰু বহুতে কোনোবাই কৈছে। এতিয়া তেওঁলোকক যে আনিলে, তেওঁৰ কেলকুলেশ্যনটো ৰাইট হয় নহয়? তেওঁৰ জেগাত তেওঁ সফল, হয় নহয়? আমি জোৰ কৰি মোক নিব পাৰিব নেকি? মই কংগ্ৰেছী নেকি? এতিয়া কথাটো হৈছে তেওঁ যে নিলে,
আনিব পাৰিলে কাৰোবাক তেওঁ কৈছে যে গোটেই কংগ্ৰেছে আধাখিনি মোৰ তেওঁ তিনিটা কথা এটা ৰাজনীতিত বা যিকোনো যুদ্ধ ক্ষেত্ৰত তিনিটা এটা ৱৰ্ড আছে উইন এণ্ড উইন চিটুৱেশ্যন উইন এণ্ড ৱাইপ চিটুৱেশ্যন উইন এণ্ড লুজ চিটুৱেশ্যন তেওঁৰ ম'টো হৈছে উইন এণ্ড ৱাইপ গতিকে তেওঁ সফল এতিয়া কথাটো হৈছে সেই সফলতাৰ মাজত তেওঁ কি পদ্ধতি লৈছে তেওঁ নিজকে ছেল্ফ কণ্ট্ৰাডিক্টৰী ভিউ কিছুমান দি থাকে আজি যদি এটা কৈছে কালিলৈ তেওঁ সেইটোৰে নিজকে নিজে কণ্ট্ৰাডিক্টৰী ভিউ কিছুমান দি আছে যাৰ কাৰণে মানুহে ধৰি লৈছে যে ৰাজনীতিৰ মানুহবিলাক বেলেগ গতিকে ইফ ইজ ছেটিং এ ষ্টেণ্ডাৰ্ড ফৰ পলিটিচিয়ানছ পলিটিকেল পিপল পলিটিচিয়ানছ তেতিয়াহ'লে তেওঁ যিটো ষ্টেণ্ডাৰ্ড তেওঁ নিজকে তেওঁ যিটো ইমেজ গঢ় দিছে সেই গঢ়টো ইমান অনুকৰণীয় নহয় মই খুব ভদ্ৰ ভাষাত কথা কওঁ তেখেতে ভদ্ৰ ভাষাত কথা নকয় কেতিয়াও নকয় মানে মুখ চোকা মানুহ ভদ্ৰ ভাষাত মই কওঁ যেন মই কিজনী কৈয়ে দিওঁ নেকি বোলো হিমন্ত এনেকৈ নক'বা আৰু ইমান বেয়াকৈ নক'বা মানে অভদ্ৰকৈ নক'বা আৰু মই এটা মন কৰিছোঁ যে পলিটিচাইজেশ্যন অফ এভৰিথিং এইবাৰ তোমাৰ এনেই কৈছোঁ ধেমালিতে আৰু এই কিবা বিহুৰ সময়ত কিবা মানুহক গামোচা দিয়ে যে বহুতক আমাক দিয়া নাই আৰ্টিষ্ট মই কিমান ভেটাৰ্ণ আৰ্টিষ্ট ভাবাচোন আপোনালৈ নগ'ল নহয় মোক নিদিয়ে মই কিমান ভেটাৰ্ণ আৰ্টিষ্ট ভাবাচোন তুমি মোৰ গোটেই পূৰ্বপুৰুষৰ পৰা আজিলৈকে দেশৰে সেৱা কৰি আছোঁ বা মই আজি কালচাৰেল লাইফটোত আকাশী তৰাক জিৰ' কৰি পেলাই অসমৰ কালচাৰেল লাইফ নহয় মানে কৰি আছোঁতো দূৰদৰ্শনৰ দিনৰ পৰা সৰু সৰু ল'ৰা ছোৱালী মোক কিন্তু কোনোবাই সুধিলে এখনমান কিতাপ ওলাইছে নেকি তেখেতলৈ গৈছে মানে এনেকৈ কৈছে নাই গতিকে মই ভাবোঁ যে এই পলিটিচাইজেশ্যন এটা হৈছে যে তুমি বিজেপিত জইন কৰিবা তেতিয়াহে তুমি সন্মান পাবা এৱাৰ্ড পাবা কিবা পাবা কমিটিত যাবা আৰু এটা মই তেখেতৰ বস্তু দেখিছোঁ যে তেখেতে চব দায়িত্ব নিজে লৈ লয় চব দায়িত্ব তেখেত স্প'ক্স পাৰ্চন তোমাৰ চিকিৎসাৰ কিবা হ'লেও স্প'ক্স পাৰ্চন আমুকৰ এজন মানুহে ইমান বুজা ল'লে তেওঁ য়েছ মেনৰ দ্বাৰা আৱৰি আছে তথাপিতো তেওঁ ক্ৰিটিচিজমটো সহ্য নকৰে মই দেখিছোঁ কিন্তু তেওঁ মোৰ মতে সাকাৰাত্মক ক্ৰিটিচিজমটো ল'ব লাগে কিয় বেয়া পায় ন মানে হয়তো সদায় ইমানকৈ কাম কৰি থকা মানুহজনৰ কেতিয়াবা মূৰত কিছুমান বস্তু নেখেলাব পাৰে আৰু যিবিলাক ডিপাৰ্টমেণ্ট কিছুমান ভব্যগৱ ডিপাৰ্টমেণ্ট যিবিলাক ডিপাৰ্টমেণ্টৰ বহুত ভেলিউ আছে সেই ডিপাৰ্টমেণ্টবিলাকত পলিটিকেল এপইণ্টমেণ্ট হ'ব নালাগে নহয় সেই ডিপাৰ্টমেণ্টবিলাকত হয় IAS অফিচাৰ বা ACS অফিচাৰেই নহওক বা সমাজত সেই বস্তুখিনিৰ ওপৰত এক্সপাৰ্টিজ থকা মানুহ মকৰল হ'ব লাগে নহ'লে সেই ডিপাৰ্টমেণ্টটো কি হ'ব তোমাৰ তেখেতে পেৰটিং বিচাৰিছে কেতিয়াবা মোৰ লাগে যেন তেখেতে পেৰটিং বিচাৰিছে নেকি যে ভাতৰ নিচিনা মোৰ কথাখিনি শুনক বা তেখেতে মোৰ এনেকুৱা লাগে কমপ্লেক্স কেৰেক্টাৰ অকণমান তেওঁ আকৌ বিশ্বাস কৰা নাই নেকি মানে বিশ্বাস নকৰে নেকি কাৰণ তেওঁটোতো এটা ৰোলাৰ কোষ্টাৰ ৰাইড লৈ আহিছে আৰু আজি 3 কোটি কিমান 45 ইমান মানুহক জনসাধাৰণক কণ্ট্ৰল কৰাটো ধেমালি কথা নহয় কিন্তু তাৰ মাজতে আজি যেতিয়া শিৱসাগৰত বিজেপিৰ কেণ্ডিডেটছৰ কথাটো ওলাইছে মই কিন্তু দুটা কথা ভাবিছোঁ বুইছা এটা কথা মই ভাবিছোঁ তেখেতক চেণ্টাৰৰ পৰা প্ৰেছাৰ দিছে নেকি কাৰণ তেওঁতো অকলে নহয় ন চেণ্টাৰৰ কথাটো মানিব লগা হয় বা কাৰণ একদম শেষত দিয়া হৈছে মোৰ কথাটো কাৰণ আমি ছিষ্টেমটো মই জানো মই পলিটিক্সতে ডাঙৰ হোৱা মানুহ দেউতাহঁতকো দেখিছোঁ এইটো অকলে মানুহজন নহয় তেওঁৰ ব্যৱসায়িক গোষ্ঠীৰ লগত তেওঁ সম্পৰ্ক তেওঁৰ চেণ্টাৰৰ লগত সম্পৰ্ক চেণ্টাৰৰ কোনোবা মিনিষ্টাৰৰ লগত সম্পৰ্ক গতিকে ডিচিশ্যন মেকিঙত পলিটিকেল ডিচিশ্যন মেকিঙত অকল তেওঁৱে এজন মুখ্যমন্ত্ৰী অল ইন অল নহয় দেৰ আৰ মেনি ফেক্টাৰ্ছ থাকে মেনি নেৰেটিভছ থাকে সেইটো বুজি পাওঁ কিন্তু ইয়াত এই যে ডিচিশ্যনবিলাক ক্ৰিমিনেলাইজেশ্যনটো বা
নিউজ পেপাৰ জ্বলাই দিছে, তেখেতৰ নিজৰে কিমান চেনেল আছে নহয় জানো? গতিকে বালিলৈ যি পাথৰ সুগ্ৰীবলৈও সেই পাথৰ। গতিকে নীতিৰ ৰাজনীতিটোত তেখেতে কৰিব পাৰে অহাবাৰলৈ যদি এইটো মুখ্যমন্ত্ৰী হয়। মইতো এটা অনুৰোধ কৰিম, আমাৰ কটনৰ ছাত্ৰ হয়, তেওঁক মোতকৈ সৰু হয়, গতিকে মই সেই হিচাপেই চাম যে তেখেতে পৰিৱেষ্টিত ঠিক আছে য়েছমেনবিলাক থাকক, কিন্তু কেণ্ডিডেটছত তেখেতে গুৰুত্ব দিয়ক, গুণগত গুৰুত্ব দিয়ক। দৰকাৰী, আমাৰ কোৱাৰ অধিকাৰ আছে। মই য়েছমেন নহয় বা মই আৰু এটা কথা দেই, এই যে তোমাৰ মধ্যবিত্ত শ্ৰেণীটোতো একেবাৰে গৈছে। তোমাৰ বাজপেয়ী এটা কথা কৈছে, বাজপেয়ীজীহঁতৰ হাততেইতো বিজেপি আৰম্ভ। বাজপেয়ীজী এটা কথা কৈছিলে যে শিক্ষা, চিকিৎসা আৰু ন্যায়ৰ বাহিৰে কাকো মুফ্তত মোক একো দিব নালাগে, বিনামূলীয়া একো দিব নালাগে। ডাঙৰ কথা কৈছে। আজি মই কাম নকৰিলে মই খাবলৈ নাপাওঁ, মই ল'ৰা ছোৱালী পঢ়াব লাগিব, মই যি কৰিব লাগিব। কেতিয়াবাতো এটা সময়ত যেতিয়া চিনেমা বন্ধ হৈ গৈছিলে মই ভাবিছিলোঁ মই গাড়ীয়ে চলাম আৰু মই ভাল ড্ৰাইভাৰ, মই কৰিব লাগিব। BPL শ্ৰেণীখিনি মানুহে ঘৰ পাব, পইচাও পাব। আজিকালি কিবা কিবি ঢেৰ স্কিম ওলাইছে, অৰুণোদয় চাউল। ওপৰৰ মানুহখিনিতো আম্বানী আদানী বা আৰু ডাঙৰ ডাঙৰ চেনেল থকা মানুহখিনি চিন্তা নাই। মধ্যবিত্ত মানুহখিনিয়ে আজি তুমি আৰু মই কেইবা ঠাইতো এইটো কথা কৈছোঁ, তুমি আৰু মই সন্মান বিক্ৰী কৰিম জানো? আমিতো নোৱাৰিম ন। গতিকে আমাৰ কাৰণে কি আছে, হয় ন? তেখেতে চেকছ এণ্ড বেলেঞ্চৰ কথা কৈছে, দুৰ্নীতি বহুত নিৰ্মূল কৰিলে, এপইণ্টমেণ্ট ভাল হ'ল। মই কোৱা নাই বেয়া কৰিছে বুলি, মই তেখেতৰ বহুত কথা ভাল, মই আজিলৈকে তুমি এনেকুৱা নহয়, মই অৰাজনৈতিক হিচাপে তেখেতক দেখিছোঁ। আজি গুৱাহাটীখন ভাল কৰিছে, কিমান ফ্লাইঅভাৰ কৰিলে, তেখেতে নিজে প্ৰমাণো কৰিছে যে মই বহুত কনষ্ট্ৰাকশ্যন ভাল কৰিছে, কিমান বস্তু সাজিলে, কৰিছে, নিৰ্মাণ কৰিলে। কিন্তু আচল নিৰ্মাণটো কি আছিলে? নৈতিকতা, মানৱতা, সেইটোও নিৰ্মাণ কিন্তু তেখেতে কৰিব লাগিব। যদি তেওঁ জিকে তো মই সেইখিনিতো আহ্বান থাকিব তেখেতৰ ওপৰত, অলপ সহনশীল হ'ব লাগিব আজি। আৰু এপইণ্টমেণ্টৰ কথাটো যে মই কৈছোঁ, খুব ভাল কৈছা। মই নাজানো তোমাৰ পডকাষ্টটো তেখেতৰ ওচৰলৈ পায়গৈ নে নাপায়গৈ, ক'ৰবাত স্ক্ৰল কৰোঁতে পাই যাব পাৰে বা নহয়, এনেকৈ ভাবিছোঁ যে স্ক্ৰল কৰোঁতে পাই যাব পাৰে, যদি তুমি ভাল ভিউজ পাই যোৱা। চবতে ক'ম মই এইখিনি ক'ম, কাৰণ কোৱা মানুহৰ দৰকাৰ আছে। কাৰণ ভয় কৰি থাকে মানুহে, কেলৈ ভয় কৰে? মোক মানুহে ভয় কৰে আজিকালি, ইমান ভয় কৰে মানুহে। মই ভাবিছোঁ ভয় মানে কি? এই চোৱা তুমি এই কংসৰ খুব জ্ঞানী আছিলে, দশানন বুলি কৈছিলে নহয়, হয় নহয়? জ্ঞানী মানুহ ঠিকেই আছে, কিন্তু জ্ঞানীৰ লগতে আকৌ তোমাৰ এই নৈতিকতাটোৰ লগতে জোৰ দি দিব লাগিব। এতিয়া সত্তা বুলি কওঁ, সত্তাটো ঠিকেই আছে, কিন্তু এইবিলাকত তেখেতে যদি আজি শিৱসাগৰৰ এইটো নমিনেশ্যন তেখেতে যদি মাতিলেহেঁতেন, তেখেতৰ ৰাইট আছে ন? মানুহৰ তেওঁ অন্তৰৰ ভিতৰৰ হৈ থাকিলেহেঁতেন। মানুহৰ গাত ভুল আছে। মইতো অকল মই কেতিয়াও নকওঁ মই পানীত ননমাকৈ, পানীত যদি মই নানামো মই কেনেকৈ মাছ ধৰিম ন? মই নাজানো। আজি মোক যদি চিফ মিনিষ্টাৰ কৰি তোমাক যদি কৰি দিয়ে, সেই গোটেইখিনি মানুহ চম্ভালিব লাগিব ন? তাতে হয়তো বহুত প্ৰেছাৰ থাকিব, মই বুজি পাওঁ বস্তুটো। কিন্তু তথাপিতো এতিয়া সাংবাদিকসকলক গালি পৰা কথা খুব বেয়াকৈ কয় বুলি কয়। এতিয়া সাংবাদিকসকলৰো নিজস্বতা সকলোৰে ৰৈছেগৈনে? নাইতো ৰোৱা। কওকচোন কি?